কলেজ শিক্ষক সন্থা বা একটা অসমৰ এটা অতি পুৰণি সংগঠন। ইয়াৰ 69 সংখ্যক 69 সংখ্যক অধিৱেশন ওদালগুৰি মহাবিদ্যালয়ত অনুষ্ঠিত হৈছে। আজি ইয়াৰ মুকলি সভাত মই অংশগ্ৰহণ কৰিলোঁ। আৰম্ভণিত যিমান সদস্য সংখ্যা আছিল তাৰ তুলনাত এতিয়া যিহেতু মহাবিদ্যালয়ৰ সংখ্যা ক্ৰমাগতভাৱে বাঢ়ি গৈ আছে, গতিকে একটা সংগঠনটোৰো বিশালতা তেওঁলোক সম্প্ৰসাৰণ হৈছে, তেওঁলোকৰো সদস্য সংখ্যা বাঢ়িছে। আৰু আমি কলেজ শিক্ষকসকলৰ সমস্যাৰ লগতে উচ্চ শিক্ষাৰ যিবিলাক সমস্যা আছে ACTৰ লগত আলাপ আলোচনাৰে আমি সেইসমূহ এপদ এপদকৈ সমাধান কৰি আহিছোঁ। মই আজি আহ্বান জনাইছোঁ যে যি পৰিৱৰ্তিত গোলকীয় পৰিস্থিতি, প্ৰযুক্তিগত পৰিৱৰ্তন, বিকশিত ভাৰতৰ প্ৰতি আমাৰ যি যাত্ৰা আৰু যি NEP 2020 প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত অসম কলেজ শিক্ষক সন্থাৰ সকলো সদস্যাৰ সহায় সহযোগিতা মই কামনা কৰিছোঁ। দুয়োটাই সঁচা। ক'ৰবাত 3জন শিক্ষক আছে, তাৰ বিপৰীতে মাত্ৰ 10 গৰাকী ছাত্ৰ ছাত্ৰী আছে। গতিকে এইটো আমি এতিয়া সামৰ্থ পৰ্টেলৰ জৰিয়তে সকলোবিলাক ডাটা সংগ্ৰহ কৰাৰ পাছত কিছু ৰেচনেলাইজেশ্যন হ'ব। ছাত্ৰ ছাত্ৰীৰ অনুপাতে সকলোৱে শিক্ষয়িত্ৰী পাব। এইখন চৰকাৰৰ দিনত প্ৰায় 2500তকৈ অধিক এছিষ্টেণ্ট প্ৰফেচাৰৰ নিযুক্তি হৈছে। বাকী য'ত কম আছে এতিয়াও শিক্ষক নিযুক্তি আমাৰ কিছু প্ৰক্ৰিয়াৰ মাজত আছে। গতিকে সেইটোৰ নাটনি দূৰ হ'ব। বতৰৰ পৰিৱৰ্তন আপুনি কেতিয়াও আগজাননী দিব নোৱাৰে। গতিকে ডিচিসকলক আমি ক্ষমতা দিয়েই ৰাখিছোঁ যে এখন জিলাৰ বতৰৰ যদি কোনো হয়, যি ডিচেষ্টাৰ মেনেজমেণ্ট এক্ট আছে তাৰ অধীনত তেওঁলোকে জিলাভিত্তিক সিদ্ধান্ত ল'বই পাৰে। আৰু শিক্ষাবৰ্ষ সাল সলনি কৰা বিষয়টো ইমান সহজ নহয়, কাৰণ আজি অসমৰ কিমান ছাত্ৰ ছাত্ৰী ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত অধ্যয়ন কৰি আছে। গতিকে সেই ৰাজ্যবিলাকৰ শিক্ষাবৰ্ষৰ লগত আমাৰ শিক্ষাবৰ্ষৰ এটা তালমিল থাকিব লাগিব। যদি তালমিলটো নাথাকে, ইয়াত আমি জানুৱাৰীতে পৰীক্ষা পাতিলোঁ, মানে ফেব্ৰুৱাৰীত ৰিজাল্ট ওলাই গ'ল, কিন্তু তেওঁ এতিয়া পুনেত গৈ পঢ়িব, পুনেত এডমিশ্যন জুলাইত হ'ব, আগষ্টত হ'ব, মাজৰ সময়খিনি তেওঁ কি কৰিব? গতিকে এই কথাবিলাকো চাই এখন কমিটি কৰি দিয়া হৈছে। কমিটিখনে সকলোবিলাক দিশ চাই পেলাই এটা ৰিপৰ্ট দিব, প্ৰতিবেদন দিব, তাৰ ওপৰতে আমি সিদ্ধান্ত ল'ম। OPS ইউনিভাৰ্চিটি ঠাইত এতিয়া UPS আহিলে, আৰু এইটো পাৰ্চনেল ডিপাৰ্টমেণ্টে চাই, শিক্ষা বিভাগে নাচায়। আৰু ভাৰত চৰকাৰে যি নীতি গ্ৰহণ কৰিব, আমি কৈছোঁ অসম চৰকাৰে আমি সেইটোৱেই গ্ৰহণ কৰিম। গতিকে কৰ্মচাৰী পৰিষদৰ লগত মাননীয় মুখ্যমন্ত্ৰীৰ আলোচনা হৈ আছে, আৰু তেওঁলোকৰ লগত আলোচনা সাপেক্ষে বিষয়টোৰ এটা নিষ্পত্তি হ'ব বুলি মই আশা ৰাখিছোঁ। ছাৰ্ভিচ মতে কলেজ শিক্ষকৰ 60 বছৰ আছে। প্ৰফেচাৰ যদি হয়, কেছ প্ৰমোটেড প্ৰফেচাৰ নহয়, যদি প্ৰফেচাৰ যিসকল হয়, প্ৰফেচাৰৰ ক্ষেত্ৰত সেইটো 65 বছৰ হয়, সেইটোৱে নিয়ম। কিন্তু আমাৰতো সৰহসংখ্যক লোক আমাৰ কলেজবিলাকত প্ৰফেচাৰ পদ নায়েই এতিয়া, আৰু ইউনিভাৰ্চিটিত যিখিনি প্ৰফেচাৰ পদ আছে আমি কেণ্ডিডেটেই পোৱা নাই। কাৰণ আমাৰ কলেজ শিক্ষকসকলে এছ'চিয়েট প্ৰফেচাৰলৈকে যায়, তাৰ পাছত আৰু দৰমহাটো বেছি নাবাঢ়ে বুলি প্ৰফেচাৰটো নিবিচাৰে।